উন্নয়ন আৰু বিকাশৰ শ্লোগান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আজিও অৱহেলিত কলিয়াবৰৰ এটা অঞ্চল। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত হাতীগাঁও বাগিচা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেলিডেন ৮ নং ৱাৰ্ডৰ শংকৰডাঙ্গা গাঁৱৰ মাজেৰে বৈ যোৱা এটা জুৰিৰে বিপদ সংকুল যাত্ৰা গাঁওবাসীৰ। হাতীগাঁও বাগিচা আৰু কেলিডেন চাহ বাগিচাৰ মাজতে অৱস্থিত শংকৰডাঙ্গা গাঁৱৰ মাজেৰে বৈ যোৱা এই জুৰিটোত হাতীগাঁও বাগিচা গাঁও পঞ্চায়তে নিৰ্মাণ কৰিছিল এখন দলং। কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল দলংখন, যাৰ ফলত বিপদসংকুলভাৱে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি গাঁওবাসীয়ে জুৰিৰ মাজেৰে খোজকাঢ়ি নিতৌ পাৰ হ'ব লগা হয় জুৰিটো। পূৰ্বতে জুৰিটো পাৰ হ'বৰ বাবে এখন বাঁহৰ দলং গাঁওবাসীয়ে তৈয়াৰ কৰিছিল যদিও নতুনকৈ নিৰ্মাণ হোৱা দলংখনৰ বাবে পুৰণি বাঁহৰ দলংখন ভাঙি পেলোৱা হয়। স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে হাতীগাঁও বাগিচা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কিশোৰ কৰ্মকাৰে দলংখনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমান সময়লৈ দলংখন সম্পূৰ্ণৰূপে নিৰ্মাণ নকৰিলে। দলংখনৰ দুয়োটা মূৰে বৃহৎ বৃহৎ গাঁত, যাৰ ফলত দলঙৰ ওপৰেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। উন্নয়নৰ ঢাক ঢোল বজোৱা এইখন চৰকাৰৰ চকু পৰিবনে এনে পিছপৰা অঞ্চলসমূহলৈ, নে কেৱল উন্নয়ন আৰু বিকাশৰ শ্লোগান গাই থাকিব? হাতীগাঁও জুৰিটো যে গৈছে গাঁও হাটবাগান আৰু শংকৰডাঙ্গা, তাৰ মাজত জুৰিটো গৈছে। হয়। তোমালোকৰ কেনেকুৱা সুবিধা হয়? সুবিধাটো নহয়, অসুবিধা কেনেকুৱা হয়? স্কুল যাবৰ কাৰণে, বজাৰ কৰিব লাগে, পানীৰ কাৰণে, সেইকাৰণে সুবিধাটো এক পাক ঘূৰিবই লাগিব। নেকি নাই উপায় নাই এইটো। তোমালোকৰ দিগদাৰ হয় ন? হয়। হাতীগাঁও আৰু হাটবাগান কেলিডেন গাঁও বুলি কয়। জুৰিটো ইয়াৰ মাজত আছে নেকি? হয়। কেনেকুৱা সুবিধা হয় ইয়াত ৰাইজৰ? ইয়াত ৰাইজৰ বহুত অসুবিধা হয়, যাতে আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। আমি পঢ়াবৰ কাৰণে বহুত কষ্ট পাই আছোঁ। এই স্কুল পঢ়িছে, আমাৰ হাটবাগান পৰি গ'ল, এইফালেদি যাব পাৰিলে বহুত কষ্ট হয়, আৰু ল'ৰা ছোৱালী আমাৰ বহুত ৰিক্স হৈ যায়। স্কুললৈ গ'লে কাপোৰ তিতি যায় চাগে? কাপোৰ তিতি যায়, ইয়াত যাব নোৱাৰে, পাৰ কৰিব নোৱাৰে। কেতিয়াবা কোচত দাঙি লৈ পাৰ কৰিব লাগিব। আমি যেন তেন এইটো বাঁহৰ দলং এটা বনাইছিলোঁ, পঞ্চায়তে আমাক এটা দলং বনাই দিলে, ৰাস্তাখন বনাই দিলে। ৰাস্তাখনতো আমাৰ এটা গাড়ীও নোসোমায়, দলংখনক আমি ব্যৱহাৰো কৰিব নোৱাৰিলোঁ। দলংখন বনালে পূৰা কৰা নাই। পঞ্চায়তৰ কাম ভাল হোৱা নাই নেকি? ভাল হোৱা নাই পঞ্চায়তে। এই এতিয়া যে পানী বাঢ়িছে, বাৰিষা হৈছে, বজাৰ সমাৰলৈ মানুহ এইফালে যায় নেকি? বজাৰ চজাৰ চব আমি এইফালে দিয়ে কৰিব পাৰোঁ। কেলিডেন বজাৰ হয় আমাৰ, এইফালে দিয়ে অহা যোৱা কৰোঁ। অহা যোৱা কৰে প্ৰায় 200-300 মানুহ এনেকৈ অহা যোৱা কৰে এইটো ৰাস্তা। ৰাতি দিন এনেকৈ অহা যোৱা কৰে? ৰাতি দিনে নন ষ্টপ এইটো দিয়ে অহা যোৱা কৰোঁ। ৰাতিও পানী দিয়ে অহা যোৱা কৰে? হয়। আৰু ল'ৰা ছোৱালীবিলাক যে আছে এইফালেদি পানী দিয়ে অহা যোৱা কৰে নেকি? পানী দিয়ে অহা যোৱা কৰা হয়। এতিয়াতো ভয় হৈছে, পানী বাঢ়িছে। ভয় লাগিছে, আমাৰ ল'ৰা ছোৱালীক এইটো ৰাস্তা দি পাৰ কৰিবও আমাকো ভয় লাগে। না স্কুল যাব পঠিয়াবৰ কাৰণে যদি মা দেউতা নাথাকিলে ইয়াত পাৰ হ'ব নোৱাৰে, মা দেউতাৰ লগত থাকিব লাগিব। এতিয়া চৰকাৰক কি ক'ব আপুনি? চৰকাৰে ইমানে আমি জনাই আছোঁ যে যাতে এইটো পঞ্চায়তে আমাক দলংটো ভালকৈ সুবিধা কৰি দিয়ক, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যাবৰ কাৰণে। আমাৰ ৰাইজেও যাব নোৱাৰা হৈ গৈছে, এনেকুৱা হৈ গৈছে আমি এক পাক ঘূৰি যাব লাগিব এতিয়া। না আমাৰ গাড়ী মটৰ নাই, অসুবিধা, আমি দুখীয়া মানুহ। আমি এইফালেদি ঘূৰি যাবৰ কাৰণে বহুত দূৰ হৈ যায় বজাৰ চজাৰ কৰিবৰ কাৰণে। সেইটো কাৰণে আমাক এইটো দলংটো চৰকাৰে ইমানে আবেদন জনাই আছোঁ যে যাতে এইটো দলংটো বনাই দিয়ক আমাক। আমাৰ এইটো হাতীগাঁও পঞ্চায়ত পৰে। হয় আপোনাৰ কিশোৰ কৰ্মকাৰ তেখেত আছিলে? হয়। কিশোৰ কৰ্মকাৰৰ পঞ্চায়তত সভাপতি থাকোঁতে বনোৱা? হয়। আৰু হাতীগাঁও পঞ্চায়ত হয় ন? হয়। অসুবিধা হয় যথেষ্ট ৰাইজৰ? অসুবিধা, বহুত অসুবিধা হয়। এইটো মানুহে অহা কি হয়? কেলিডেন ৮ নম্বৰ ৱাৰ্ড হয় এইটো। এই পঞ্চায়তে ৰাস্তা দুখন বনালে, দলংখন বনালে। ৰাস্তাটো যোনটো মাটি দিলে মানে মাটিকেইটা ধৰ চব বুহাই গ'লেই,
লাষ্টত এই দলংটো বনালে 4 লাখ টকা কিমান টকাত দি বোলে এতিয়া দলংটো ভাঙি থাকিল নে কেনেকৈ বনালে দলংটো এতিয়া ধৰ 3 মাহ হৈছেহে দলংখন বনা এই অলপমান পানী আহিলেই দলংখনো ভাঙি গ'ল নে এতিয়াতো সম্পূৰ্ণ হোৱাই নাই বনোৱা বনোৱা জানো সিহঁতে জানে এতিয়া কৈছে যে পইচা আছে নে নাই একাউণ্টত সিহঁতে জানে নে অসুবিধা কেনেকুৱা হৈছে ৰাইজৰ অসুবিধা নাই এতিয়াতো ৰাইজৰ বহুত অসুবিধা যেনে তেনে আমি ধৰ বাঁহৰ এটা দলং ইয়াত বনাইছিলোঁ এইটো দি পাৰ হৈ আছিলোঁ এতিয়া কিন্তু এইটো দলং বনাই দিছে ইমান দীঘল বাঁহো এতিয়া নাই এনেকৈ ভাঙি গৈছে এইটো হা দলংটো দুই চাইডে গাঁত হৈ আছে ডাঙৰ ডাঙৰ দুই চাইডে গাঁত হৈ আছে দলংখন ইমানেও মই কৈছোঁ আৰু চৰকাৰে এইখন দলংখন আৰু এবাৰ বনাই দিলে ভালেই আছিল নেকি এতিয়া ল'ৰা ছোৱালীটো অহা যোৱা কৰিব দিগদাৰ হয় স্কুল মানে বন্ধেই হ'ল আৰু স্কুল আমাৰ ইফালে দোকানদাৰীও নাই কাম যাবলৈ অসুবিধা কাম চাম যাবলৈও বহুত অসুবিধা দোকানদাৰী আমাৰ ডাঙত নাই এনেকা এইটো কোন পঞ্চায়তে বনাইছিলে এইটো হাতীগাঁও পঞ্চায়তত কেঁচুৰত ৱাৰ্ড আছিলে ৱাৰ্ড মেম্বাৰ তাৰে মানে ৱাৰ্ডত আছিলে এইটো কাৰ ৱাৰ্ডত আছিলে এই কেঁচুৰ কৰ্মকাৰ কিশোৰ কৰ্মকাৰ ৱাৰ্ডত আছিলে আৰু এইটো আপোনাৰ হাতীগাঁও গাঁও পঞ্চায়ত আছিলে চাউল ঝুঁকি চাউল কণ্টেক্টৰ কোন জেগাৰ পৰা আহিছে यहाँ 1 নম্বৰ এতিয়া ক'ত যাব ঘৰ যাব এই যে আপুনি পানী দি যে আহিব লগা হৈছে জুৰি দি বহুত কষ্ট দোকান চোকান সব ওদিকে আছে দলং ভাঙি গেল এখন তো পুরাই কষ্ট হবে এখন ল'ৰা ছোৱালী পানী দি যায় ন হ্যাঁ পানি দিয়ে যায় চব ল'ৰা ছোৱালী হ্যাঁ আৰু দোকান চোকান কি নদী পাৰ হৈ যাব লাগে হ্যাঁ দোকান নদী পার হয়ে যাব লাগে এই দলংটো কি বনাইছে হোৱা নাই নেকি বনাই কেনে আধা ছড়ি দিলেন এরকম তোরে বনাই রহে এইটো পঞ্চায়তে বনাইছে ন হ্যাঁ কিন্তু এতিয়াতো দলংটো হোৱা নাই এই যেতিয়া বাৰিষা আহিছে পানী বাঢ়িছে ন কেনেকুৱা দিগদাৰ হয় এতিয়া পানী বাঢ়িলে দিগদার হয়ে যায় এরকম কাম বন্ধ হয়ে যায় হান্দার পানি ভরলে কাম যোৱা মানুষ কাম যোৱা নাই হয়ে পানী বাঢ়ি থাকিলেতো যাব দিগদাৰ হৈ যায় হ্যাঁ আৰু ৰাতি হ'লে কি হয় ৰাতিও এনেকৈ অহা যোৱা কৰে নেকি মানুহ হ্যাঁ তো অসুবিধা হৈ থাকে ন হ্যাঁ এতিয়া দলংটো বনাইছিলে কিন্তু হোৱা নাই হোৱা নাই এতিয়া পানী দি আহিব লাগে পানী দিয়ে ল'ৰা ছোৱালী এনেকৈয়ে যায় হ্যাঁ এতিয়া আপুনি বজাৰ কৰি আহিছে চাউল ঝুঁকি আসছে দিগদাৰটো হৈছে আহিব এতিয়া হ্যাঁ দিগদার হচ্ছে তো